এই মোৰ দোকানত ভল্টাছ বেকআপ 14 kg সেমি অটোমেটিক ৱাশ্বিং মেচিনটো আহিছে। ৱাশ্বিং মেচিনটো এতিয়া আমি চেক কৰিম ইয়াৰ প্ৰব্লেমটো কি দিছে। প্ৰথম সুইচ বৰ্ডটো লাইনটো দিম। কাৰেণ্টটো বৰ্ডটো লগা তাৰ পিছত গোটেইখিনি চিংগল আছে ন। বেক সাইডটো আমি খুলি লৈছোঁ। খোলাৰ পিছত এতিয়া লাইনটো দিম। এতিয়া প্ৰথম ৱাছ সাইডটো চলাই চাওঁ মেচিনটো প্ৰব্লেম কি হৈছে। ৱাছ সাইডটো ঠিকে দেখাইছে। স্পিনটো দি চাওঁ। স্পিন মটৰটো চেক কৰিম। টেষ্টাৰটো দে। প্লাছটো দেচোন। বেগটো টানি চাওঁ মটৰটো জাম হৈছে নেকি। বডি দেখুওৱা নাই। ইমান জাম যেন। চুইচ অফ কৰি লওক। কেমেৰা নিহিলাবি বেছি দেই। এতিয়া আমি মটৰটো জাম পাইছোঁ। বেগ লগত দেখাইছে। লিডটো এবাৰ উঠাবিচোন। বন্ধ কৰ। ঠিকে আছে। এতিয়া আমি ইয়াৰ পৰা ওপৰৰ হেৰিৰ পৰা লাইনটো গৈছে কি নাই চাম লিড চুইচৰ পৰা। স্কুটাৰটো এইটো আছে। মিলাবি তেহে ডাইৰেক্ট কি নকৰিবি মেচিনতো থবি প্ৰকাশটো। পুৰা মেচিনটো উঠাবি দিব পৰা। আপুনি যেতিয়া সেমি অটোমেটিক ৱাশ্বিং মেচিনটো খুলিব তখিনি কৰিব। খোলা সময় ওপৰ এই পাৰ্টটো খোলাৰ আগতে আপোনালোকে এটা কাম কৰিব সদায় মানে এই ড্ৰেইন বেলডাল খুলি ল'ব। খোলাৰ পিছত ইয়াত হেৰি কৰিলে ওলাই যাব। আমি মটৰৰ লাইনটো খুলি লৈছোঁ। মিটাৰ দি আপুনি টাইমাৰটো চেক কৰিব পাৰিব। স্ক্ৰীন টাইমাৰটো কণ্টিনিউটো দি দিলে আপুনি স্ক্ৰীন টাইমাৰৰ পৰা এইটো লাইনটো আহিছে। দুটা লিড চুইচত লাইনটো ছাপ্লাই গৈছে কি নাই। কণ্টিনিউটো দি পিনি চাম যেটো ঠিকে আছে। টাইমাৰ ঠিকে দেখাইছে। এটা মটৰৰ লাইনটো চেক কৰিম। মটৰৰ কণ্টিনিউটিটো চেক কৰিম। লাইন কেপাচিটাৰটো ডিসচাৰ্জ কৰি ল'ব লাগিব। কেপাচিটাৰ চাৰ্জ হৈ আছিলে।
কমন লাইন আকৌ মই কণ্টিনিউটিতে চেক কৰিম ৰানিঙৰ লগত কমন দি লওঁ ৰানিংটো ঠিকে আছে ষ্টাৰিংটো ঠিক আছে মই ৰানিংটো দি চাম মটৰ ৰানিং কৰি চাইছে আপোনাক কণ্টিনিউটো দেখুওৱা নাই এতিয়া ৰানিং কৰিটো শ্বৰ্ট হৈছে এতিয়া ইয়াত মটৰটো খুলি মটৰটো ৰিপ্লেচ কৰিম এতিয়া আমি যোনটো মটৰটো দিম 70 ৱাটৰ আপোনাৰ ৱাটাৰপ্ৰুফ মটৰ দিম এইটো মটৰত পানী সোমোৱাৰ কাৰণে মটৰটো ৰানিং কৰিটো জ্বলিছিলে এতিয়া এইটো চাওক আমি ইয়াক ৱাটাৰপ্ৰুফ মটৰটো দিম পানী সোমালেও কইলটো পটককৈ শ্বৰ্ট নহয় ৱাটাৰপ্ৰুফ কপাৰ মটৰ হয় এতিয়া এই মটৰটো আমি মটৰটো খুলিম খোলাৰ পিছত ভিডিঅ'টো আপোনাক এতিয়া ইয়াৰ স্পিন টাপটো আমি খুলিলোঁ স্পিন টাপটো খোলা প্ৰথমে আমি বাফাৰটো চেক কৰিম বাফাৰটো লিকেজ আছে নেকি বাফাৰটো ঠিকে পাইছোঁ বাফাৰত হেৰি নাই এইটো স্পিন দামটো স্পিন দামত অলপ মামৰ খাইছে লাষ্টিং কৰি গৈছে এইটো ক্লিন কৰি এতিয়া আমি ইয়াৰ মটৰটো খুলিম মটৰটো খোলাৰ আগত অরিজিনাল মোটর না इसको कोई ना क्लास में ना ये मोटर तो इतना खुला हल এই বস্তু সদায় মনত থব মটৰ যেতিয়া পুৰণা মটৰ খুলিব পুলিৰ ভিতৰত এটা বুচিং থাকে বুচিংটো যেতিয়া আপোনাৰ ফাটি যায় এনেকুৱা লগতে এই বুচিংটো এক্সট্ৰাকৈ পোৱা যায় এই বুচিংটো চেঞ্জ কৰি দিলে সবতকৈ ভাল হয় তেতিয়া আপোনাৰ স্লিপ নহয় এনে এইটো পুলিটো বুচিংটো ফাটি আছে সেইটো কাৰণে মই বুচিংটো লগাম ইয়াত প্ৰথম সাইজৰ হয় এইটো ইয়াত মই নতুন বুচিংটো সোমাই দিম প্লাষ্টিকৰ বুচিংটো মই বিচাৰি ইয়াৰ মটৰ ছেটিংটো কৰিম লোহৰ হেৰি ইয়াত নকৰিব লাহে লাহে বহাব আছে কাঠৰ হেৰি দি
কাঠেদি বহাব নাজানিব উঠিব নাম্বৰ বেছি নামি গৈছে বেছি নামি দিলে দামৰ সেইটো কিমানটো আছে বহাৰ পিছত ইয়াত দামৰ যোনটো চাপটো আছে চাপটো ক্লিন কৰি ল'ম নহ'লে নেক্সট টাইম কেতিয়াবা আকৌ খুলিব হ'লে চাপটো জাম হৈ দিয়ে ভালকৈ চাফা কৰি ল'ম কৰি কিনে তাৰপিছত ইয়াত জিনিছ লগাম লগোৱাৰ পিছতে ইয়াত ঠিক কৰিম চাপটোত অলপ ঘিজ দি দিম ঘিজ দিলে ইয়াত ফ্ৰীলি বহিব বাফাৰৰ বুচিংটো ফ্ৰী থাকিব চাউল নিদিয়ে কেতিয়াবা আপোনাৰ কাপোৰ শুকোৱা টাইমত কেনেকৈ এটা মাত দিয়ে এই চাপডাল শুকাই তাত কাৰ্বন জমা হৈ গ'লে তেতিয়া মাতটো দিয়ে এতিয়া ইয়াক ভালকৈ ক্লিন কৰি ল'ব কৰি ইয়াক গিজ দিয়াৰ পিছতে বহালে চবতকৈ বেটাৰ হয় ইয়াতে আমি মটৰটোৰ দামটো বঢ়াইছোঁ বঢ়াই ৱাইৰিংটো কৰিম